কি হৈছে মোৰ ক্ষেত্ৰতে এনেকুৱা কিয় হয় মই বাৰু জানমণিৰ লগত অন্যায় কৰিলো নেকি যি হল হল ৰাজা তই এতিয়া এনেকৈ মন মাৰি নাথাকিবি বল বিহুলৈকে যাওঁ কোনোবাই কিবা ক'লে মোক কবি মোক অলপ অকলে থাকিবলৈ দে চা যিখন ঘৰত থাকে তাতেই তেনে কৰে চি বৰ লাজৰ বিষয় দেই হলেও ৰাজাক মই ভাল ল'ৰা বুলি ভাবিছিলো প্ৰেম হৈ গ'ল এতিয়ানো সিহঁতে কিটো কৰিব হলেও পাই মানুহৰ বাছ বিচাৰ থাকিব লাগে তহঁতে কিমান আৰু একেবোৰ কথাতে লাগি থাক দেৰি হৈছে বল আৰে বল বল ঐ চাচোন খুৰী আমাৰ নাক কাণ সকলো কাটিলি এইবোৰ কৰিবলৈকে তোক ডাঙৰ দীঘল কৰিছিলো ৰ'বলৈ কিটো আছে তোৰ দৰে ছোৱালীক ডাঙৰ দীঘল কৰাতকৈ সৰুতে মাৰি পেলোৱা হলে মানুহৰ আগত মুখ দি ক'ব নোৱাৰা কৰিলি তই খুৰীদেউ নামাতিবি মোক খুৰীদেউ বুলি সৰুৰে পৰা তোক খুৱাই বুৱাই ডাঙৰ দীঘল কৰিলো তই আমাক কি দিলি মা তোমালোকে ৰাজাক মিছাতে গালি নাপাৰিবা তাৰ গাত কোনো দুখ নাই ভুল মই কৰিছো পাপী মই সি সঁচাকৈয়ে ভাল ল'ৰা সি আমাৰ ঘৰখনৰ কাৰণে মোৰ কাৰণে কি কৰা নাই তোমালোকে মোৰ কথা শুনা মোৰ গৰ্ভত থকা সন্তানৰ পিতৃ ৰাজা নহয় তেন্তে তোৰ পেটৰ সন্তানৰ বাপেক কোন মই দাদাদেউ জানমণিৰ গৰ্ভত থকা সন্তানটোৰ বাপেক মই জানমণি মোক ক্ষমা কৰি দিবা মই বৰ ডাঙৰ ভুল কৰিলো মই
মই তোমাক বুজিবলৈ চেষ্টাই কৰা নাছিলোঁ। জানমণি, তোমাৰ আগত মই থিয় হোৱাৰ ক্ষমতাকণো হেৰুৱাই পেলাইছোঁ। এতিয়াও দেৰি হোৱা নাই। দাদাইদেউ, খুৰীদেউ, আপোনাৰ ছোৱালীক মই বিয়া কৰাম। আমাৰ গাঁৱত আপোনালোকৰ মান মৰ্যাদা মই হেৰাই যাবলৈ নিদিওঁ। ভুল স্বীকাৰ কৰিছ যেতিয়া বিয়াখনটো দিবই লাগিব। কথাবোৰ বেছি আগবাঢ়ি গৈছিলোঁ। হয়তো এইটো সময়ত মোতকৈ সুখী আৰু কোনো নহয়। পংকজ, তোমাক মই বহুত ভাল পাওঁ। তুমি মোক কিয় বুজি পোৱা নাছিলা? ৰাজা, তই কিয় তাৰ পৰা গুচি আহিলি? এতিয়াতো চব ভাল হৈ গ'ল, চব আগৰ দৰে হৈ গ'ল। এতিয়া চব আগৰ দৰে নহয়, চব পৰিৱৰ্তন হৈ গ'ল। মই কৈছিলোঁ নহয় যে মই মানুহ চিনি পাওঁ বুলি। আচলতে মোৰ চাৰ দৰে আগে পাছে ঘূৰি ফুৰা ল'ৰাটোকে মই চিনি নাপালোঁ। তোৰ মনত আছেনে? সাৱধান নহয় কিয়? চাওঁ হ'ব, মই পাৰিম। এই উস্তাদে কিয় মাৰ? হা, চাওঁ। নমাই দে বুলি কৈছ নহয়, নমাই দে। মই পাৰিম, তোক সেইকাৰণে দেখিব মন নাযায়। কেতিয়াবা মোৰ চকুলৈ চাবিচোন। এই পুৰণা কথাবোৰ কেলৈ লৈছ? মই সঁচাকৈ বুৰ্বক আছিলোঁ, কিন্তু এতিয়া মই উপলব্ধি কৰিব পাৰিছো তোৰ চকু দুটা। তই মোক বৰ ভাল পাওঁ ন? এইটোৰ সেইবোৰ কথা ওলাই নেকি? তই যিকোনো পৰিস্থিতিতে মোক আগুৱাই ল'বলৈ সাজু আছিলি। সেইবোৰ আজি তোৰ সকলো সমস্যাৰ সমাধান হৈ গ'ল। তইতো হেৰুৱা প্ৰেম ঘূৰাই পালি। মই পংকজৰ লগত বিয়া নহওঁ বুলি ক'লো। তোৰ মন ভাঙিব নোৱাৰো মই। মোৰ কাৰণে তোৰ ভাল পোৱা বেছি প্ৰয়োজন। জানমণি, কিন্তু কোনো কিন্তু নহয়। মই পংকজক ভাল পাওঁ, সেইটো সঁচা। সেয়া আবেগ আছিল। এতিয়া সি অনুশোচনাত ভুগিছে, সেয়াই তাৰ শাস্তি। এবাৰ মই ভুল কৰিলোঁ,
কিন্তু এতিয়া তোক হেৰুৱাই মই আন এটা ভুল কৰিব নোৱাৰো কি হ'ল তোৰ বিশ্বাস হোৱা নাই নহয় তই যে মোক ইমান ভাল পাব পাৰিবি মই ভবাই নাছিলো মোৰ ভুল হৈছিল তোক বুজোতে মোৰ দেৰি হ'ল দেৰি হ'বলৈ কিটো আছে হওঁতে তই মোৰ বন্ধুৰ ল'ৰাহে আচলতে মই নিজে মনে মনে ভাবিয়ে থৈছো তোকেই মোৰ জোৱাই কৰিম বুলি ভগৱানে যি কৰে ভালেই কৰে অন্তত সেই লম্পটটোতকৈ তই শতগুণে ভাল সি এতিয়া মতে পাইছে মোৰ ছোৱালীক চিনি পোৱা নাইতো এৰা ইহঁত হালৰ বিয়া দেখি গাঁৱৰ মানুহে কিন্তু ক'ব লাগিব দেই ঐ ৰাজা কি হ'ল সৰু বোলে মোক সেইটো কৈ দিলে নহয় তহঁতৰ কাহিনী দেখি কি ক'লে এই যে হেৰা আহাহে আহাহে এই যে ইংৰাজী শব্দটো কি আছিলে মুখত আছে পেটত নাহে নহয় পেটত আছে মুখত নাহে সেইটোৱে কি বুলি কৈছিলা উইল ইউ মেৰি মি সেইটোৱে উইল মে মি